হয়, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নাজিৰাৰ চকীমুখ অঞ্চলত আৰু দেখিবলৈ পোৱা গৈছে যে চকীমুখ অঞ্চলৰ যিসমূহ আহোম যুগৰ মৈদাম আৰু সেই মৈদামসমূহ ধ্বংসৰ মুখলৈ গতি কৰিছে। আৰু প্ৰথমে মই ইয়াৰ এক দৃশ্য দেখাইছোঁ, দেখিছে আপোনালোকে। ইয়াৰ কাষতে যি পথৰ কাষত যিটো মৈদাম আছে, সেই মৈদামটো খনন কৰিছে কোনো দুষ্কৃতিকাৰীয়ে। আৰু মৈদামটো দেখিবলৈ পোৱা গৈছে যে বহু অংশ ইয়াৰ মাটি খনন কৰি ইয়াৰ পৰা লৈ গৈছে মাটিসমূহ। আৰু মৈদামটো এই মাটি খননৰ পিছত মৈদামৰ যিটো শ্বেপ, এই শ্বেপটো আচলতে বেয়া হৈ গৈছে। আৰু এনেদৰে বহুকেইটা মৈদাম আছে আৰু প্ৰায় সংখ্যক মৈদামৰে দেখা পোৱা গৈছে যে মৈদামসমূহৰ যি অৱস্থা, সেই অৱস্থা কিন্তু দেখিলে দুখ লগা। ইয়াৰ এজন সচেতন নাগৰিক আছে, আমি তেওঁৰ পৰা জানিম। যিহেতু দেখিবলৈ পোৱা গৈছে যে আহোম যুগৰ যি মৈদাম, সেই মৈদামসমূহে ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে। চৰাইদেউত থকা যিসমূহ মৈদাম ইউনেস্কো ইতিমধ্যে তেওঁলোকক স্বীকৃতি প্ৰদান কৰিছে। কিন্তু সেই মৈদামসমূহৰ একে আৰ্হিত ইয়াত থকা যিসমূহ মৈদামসমূহৰ কিন্তু অৱস্থা দেখিলে দুখ লগা। আচলতে এই গোটেই বিষয়টো যদি চাবলৈ যদি যায়, আমাৰ ৰাইজৰো বহুত দুখ আছে। মানে এনেকুৱা এটা গৌৰৱপূৰ্ণ এটা অঞ্চল, আজি মৈদাম বুলি ক'লে সকলোৱে জানিব লাগে এইবোৰ মানে আমি সমাধিস্থলী বুলি ক'ব লাগিব মৈদাম। তো এটা পুণ্য এটা জেগা, আৰু এই স্থলীবিলাকত মানে এনেধৰণৰ কাৰ্যকলাপ কৰাৰ পৰা ৰাইজে বিৰত থকাটো মানে খুবেই ভাল বুলি ভাবোঁ। আৰু আমি পঢ়ি আহিছোঁ বুৰঞ্জীত এইবোৰ ভাষা এইবোৰ কথা উল্লেখ আছে। কিন্তু ভৱিষ্যতে আমি যদি দেখোঁ কিছুমান কীৰ্তিচিহ্ন মানে অকল লিখিতভাৱে থাকিব। আমি এতিয়া ইয়াত আহি পেলাই আমি আজি কথা কৈছোঁ, আমি দেখিছোঁ। তো আমাৰ উঠি অহা প্ৰজন্ম হয়তো এইবোৰ নেদেখিব যদি এইবোৰ মানে ইয়াৰ যদি প্ৰটেকশ্যনৰ যদি ব্যৱস্থা কৰা নাযায়। চৰকাৰেতো বিভিন্ন ৰকম কথা কৈ থাকে, কিন্তু আমি মানে ভাবোঁ যদি অকল কথাৰে নহয়, এইবোৰ সংৰক্ষণৰ ক্ষেত্ৰত যদি যাৱতীয় ব্যৱস্থাপনা যদি ভালদৰে যদি কৰে। আজি ইয়াতে প্ৰটেকশ্যন ৱাল নাই, প্ৰটেকশ্যন যদি ৱাল যদি দিয়া হ'লে, আৰু ইয়াত যদি ৰাইজে আহি পেলাই ইয়াত এই স্থলী আজি চকীমুখত এনেধৰণৰ মৈদাম আছে বুলি বহুতে গম নাপাব। আৰু এইবোৰ প্ৰচাৰৰ ক্ষেত্ৰত যদি ব্যৱস্থা যদি বিভাগীয় কৰ্তৃপক্ষই যদি ব্যৱস্থা যদি গ্ৰহণ কৰে, তো নিশ্চয় মই ভাবোঁ এইবোৰ সংৰক্ষণ কৰাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ইয়াত যাৱতীয় ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে। আৰু মই অনুৰোধ জনাম, আমাৰ যিসকল আহোম জাতীয় জনগোষ্ঠীয় সংগঠন আছে, তেখেতলোকো ইয়াত মাজে সময়ে আহি পেলাই আপোনালোকৰ আহোম জনগোষ্ঠীৰ লগত সম্পৰ্ক থকা আপোনালোকে যিখিনি পূজা অৰ্চনা হওক, আমিও নিজেও গৈছোঁ। তো তেনেধৰণৰ যদি কিছুমান কাৰ্যসূচী যদি আপোনালোকে এই মৈদামত যদি লয়, তেতিয়া আমাৰ ৰাইজ সহজ হ'ল। তেখেতলোকে গম নাপায়। তো ইয়াত যদি আপোনালোকে যদি কাৰ্যসূচীবিলাক যদি লৈ থাকে, তেতিয়া ৰাইজে গম পাব হয় এই জেগাডোখৰ একচুৱেলি পূজ্য ভূমি হয়। ইয়াত তেনেধৰণৰ কোনো ধৰণৰ বেয়া কামৰ পৰা আমি বিৰত থাকিব লাগে। আৰু মই কেইবাবাৰো মোৰ ব্যক্তিগতভাৱে মোৰ কিছুমান মানুহৰ লগত মোৰ বেয়া পোৱা পৰি গৈছে। মই এবাৰ দেখিছোঁ আমাৰ স্থানীয় নহয়, ইয়াত গৰু আনি পেলাই পুতিবলৈ লৈছে, কিবা কৰিব লৈছে। তো মই ধমকি দি পেলাই মই পঠিয়াইছোঁ। তো ব্যক্তিগতভাৱে মই চব টাইমততো মই ইয়াত আহিব নোৱাৰোঁ। কিন্তু ইয়াৰ যদি পাৰ্মানেণ্ট যদি এটা যদি ব্যৱস্থা কৰা হয় প্ৰটেকশ্যনৰ ক্ষেত্ৰত, মই ভাবোঁ সংৰক্ষণ ধুনীয়া হ'ব। আৰু আমি স্থানীয় হিচাপে আছোঁ, আমাৰ যিখিনি স্থানীয় হিচাপে আমাৰ কৰিবলগীয়া আমাৰ যিখিনি সহায়যোগ থাকিব, এই সন্মান এই যিখিনি মৈদামৰ আমি প্ৰটেকশ্যনৰ ক্ষেত্ৰত আমি নিশ্চয় কৰিম। ইয়াত জীৱ জন্তু মৃত্যু হ'ল, ইয়াত ফুটিবলৈ আহে। আৰু আমি তেওঁৰ পৰা জানিম আচলতে এই স্থানত কিমানটা মৈদাম আছে। ইয়াত আপোনাৰ প্ৰায় সৰু বৰ মিলাই আপোনাৰ 9টা মৈদামটো আপোনাৰ চকুৰ সৈতে ওলাই আছে। তো এইখিনি সংৰক্ষণ এতিয়া যিখিনি আছে, যি ধ্বংস হৈ গ'লেও গৈ আছে, কিন্তু যিখিনি আছে এইখিনি ভালছে সংৰক্ষণ কৰাৰ ব্যৱস্থাপনা কৰিব লাগে, সেইটোৱে আহ্বান জনাম। আৰু সংৰক্ষণৰ ক্ষেত্ৰত কিয় এনে অৱহেলা দেখা যায়? আচলতে চাওক, ক'বলৈতো ঢেৰ কথা থাকে, কিন্তু মোৰ ঘৰখন মই কেনেধৰণে ভালছে ৰাখিব লাগিব, সেইটো মোৰ ব্যক্তিগত কথা হয়। এতিয়া সমাজত বিভিন্ন ৰকম মানুহ থাকে, জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত বা বিভিন্ন ছ'চিয়েল ৱৰ্কৰ লগত জড়িত বিভিন্ন ব্যক্তি থাকে। তো তেওঁলোকেও এইবোৰ বস্তু ভৱিষ্যত দিনত আমাৰ চিনাকিটো কি হ'ব। আজি যদি মোৰ ব্যক্তিগত পৰিচয়টো মই যদি দাঙি ধৰোঁ, মোক যদি মানুহে যদি চিনি নাপায়, তেতিয়াহ'লে মই নবোদয় কওঁ। নবোদয় চিনি নোপোৱা মানুহক মই কিন্তু মৈদাম বুলি মই চিনাকি দিওঁ। সেই মৈদামৰ ওচৰত মোৰ ঘৰটো। তো এইটো বহুত তাৎপৰ্যপূৰ্ণ আৰু বহুত গাম্ভীৰ্যপূৰ্ণ জেগা এডোখৰ। এই মৈদামবিলাকৰ লগত আমাৰ ব্যক্তিগত পৰিচয় এটা থাকে। আৰু এই ব্যক্তিগত পৰিচয়টো মোৰ নহয়, এই মৈদামটোৰ হয়। আৰু এই মৈদামভাগীৰ সন্মানৰ ব্যৱস্থাপনা, ভৱিষ্যতে এই ধ্বংস নোহোৱাৰ ব্যৱস্থাপনা, এইটো স্থানীয় হিচাপে মোৰ দায়িত্ব থাকে। মই কৈ গৈছোঁ যে ইয়াত সংৰক্ষণৰ ক্ষেত্ৰত মোৰ ব্যক্তিগতভাৱে কিছুমান মানুহৰ লগত মোৰ বেয়া পাওঁ। তো মই বেয়া পোৱা বুলি চালে নহ'ব। মোৰ উদূৰ ভৱিষ্যতটো মই চাব লাগিব, উঠি অহা প্ৰজন্মক মই দেখাব পাৰিব লাগিব যে চকীমুখ মেকিবৰ লগত এইকেইটা মৈদাম ইয়াত আছিলে। এইটো আমাৰ এটা প্ৰতীক হয়, আমাৰ এটা স্বাভিমান হয়। এইবোৰ বস্তু জীয়াই ৰখাটো আমাৰ দায়িত্ব আছে।
হয়, আমি নিউজ 18 দৰ্শকসকলক দেখাই আছোঁ যে যিসমূহ চকীমুখ অঞ্চলত থকা মৈদামসমূহ খনন কৰিছে। মৈদামৰ একেবাৰে পথৰ কাষত যিটো মৈদাম আছে সেই মৈদামটোৰ কিন্তু বহুত আধা অংশ খান্দি প্ৰায় শেষে কৰিলে, যাৰ বাবে এই মৈদামৰ যিটো শ্বেপ আছিল সেই শ্বেপটো বেয়া হৈ গৈছে। আৰু ইয়াৰ কাষতে বহুকেইটা মৈদাম আমি দেখিবলৈ পাওঁ, যিহেতু এই পথৰ কাষেৰে দুয়োপাৰে 10টা মৈদাম আছে। আৰু এই মৈদামসমূহৰ কিন্তু সংৰক্ষণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। এই মৈদাম খননৰ পিছত নাজিৰা মহকুমা প্ৰশাসনে এই স্থানত উপস্থিত হৈ কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।